আজিৰ পৰা কমিটিয়ে কাম আৰম্ভ কৰিছে পেপাৰত বিজ্ঞাপন ওলাইছে এটা QR কোড দিয়া হৈছে QR কোড দিলে তেওঁলোকে ৱেবছাইটত যাব পাৰিব তাত তেওঁলোকে নিজৰ অভিযোগখিনি লিপিবদ্ধ কৰিব পাৰিব QR কোডত নগৈ পেলাই এটা মেইল আইডিও দিয়া হৈছে গতিকে পোনপটীয়াকৈ মেইল যোগেও তেওঁলোকে জনাব যে ওচৰা ওচৰিকৈ এখন বিশ্ববিদ্যালয় যদিও বহুত পূৰ্বে আৰম্ভ হৈছিল কোঅপাৰেটিভ বিশ্ববিদ্যালয় বুলি তাত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কেতিয়াবা 26 কেতিয়াবা 27 গতিকে ডেট ৱাজ এ ফেইল্ড কেছ গতিকে সেই বিশ্ববিদ্যালয়ৰ প্ৰকল্পটো এটা ব্যৰ্থ প্ৰজেক্ট এতেকে আমি শিৱসাগৰ বিশ্ববিদ্যালয় আৰু সেইখন তাতে আমি একত্ৰীকৰণ কৰি শিৱসাগৰ বিশ্ববিদ্যালয় হিচাপে কৰিম সেই ছাবজেক্ট থাকিব ছাত্ৰ ছাত্ৰী যিসকল ফেকাল্টি নিযুক্ত হৈ আছে তেওঁলোকৰ কোনো অসুবিধা নহয় কাৰণ তেওঁলোকে কণ্টিনিউ কৰিব ছাত্ৰ ছাত্ৰীসকলৰ ডিগ্ৰীৰো কোনো যাতে অসুবিধা নহয় আমি সেইখিনিও চাম আৰু শিৱসাগৰ বিশ্ববিদ্যালয়ত মাৰ্জ হৈ যাব অহা 6 জানুৱাৰী 2025 পৰা গুণোৎসৱ আৰম্ভ হ'ব তিনিটা ফেজত গুণোৎসৱ হ'ব প্ৰথম ফেজটো আপোনাৰ 6, 7, 8, 9 জানুৱাৰী দ্বিতীয় ফেজটো 18 জানুৱাৰীৰ পৰা তাৰমানে মাঘ বিহুৰ পাছৰ পৰা 22 জানুৱাৰীলৈকে আৰু শেষ তৃতীয় ৰাউণ্ডটো হ'ব 4 ফেব্ৰুৱাৰীৰ পৰা 7 ফেব্ৰুৱাৰীলৈ সৰ্বমুঠ 45,629 বিদ্যালয়ত এই গুণোৎসৱ অনুষ্ঠিত হ'ব আৰু 43,23,000 ছাত্ৰ ছাত্ৰীৰ ইয়াত ইভালুৱেশ্যন কৰা হ'ব পূৰ্বৰ দৰে ইভালুৱেশ্যন হ'ব খালি এইবাৰ আমি এটা এডিশ্যনেল আমি মাৰ্কছ দিছোঁ যে ইউনিফৰ্মৰ কোৱালিটিৰ ওপৰত ইউনিফৰ্মটো কেনেকুৱা কোৱালিটিৰ কিনিছে সেইটোৰো এটা নম্বৰ এবাৰ সংযোজিত হ'ব বাকী পূৰ্বৰ দৰে গুণোৎসৱ অনুষ্ঠিত হোৱা সময়খিনিত জিলা পৃথকীকৰণ হৈছে নতুন জিলা সৃষ্টি হৈছে কিন্তু নতুন জিলাখনত সম্পূৰ্ণ আন্তঃগাঁথনি ব্যৱস্থা গঢ়ি উঠা নাই গতিকে পেৰেণ্ট ডিষ্ট্ৰিক্টখনে পৰিচালনা কৰিব এতিয়াৰ পৰা খালী পদৰ বিজ্ঞাপন দিওঁতে আমি প্ৰস্পেক্টিভলি খালী হ'বলগীয়া পদসমূহৰো আমি বিজ্ঞাপন দিম অৰ্থাৎ 31 মাৰ্চত 2025 আমাৰ LP, UP আৰু সেকেন্ডাৰী গোটেইখিনি মিলাই প্ৰায় 8,500 পোষ্ট খালী হৈ যাব 31 মাৰ্চলৈকে গতিকে আমি 31 মাৰ্চলৈকে ৰখি নাথাকি আমি যদি এতিয়াই বিজ্ঞাপন দিওঁ তেতিয়াহ'লে খালী হোৱাৰ লগে লগে সেই সময়ত আমি তেওঁলোকক নিযুক্তি দিব পাৰিম গতিকে সেই বিজ্ঞাপনটো মানে খুব সোনকালে প্ৰকাশ পাব আৰু মই বিজ্ঞাপনটো যেতিয়া প্ৰকাশ পাব সকলোৱে আবেদন কৰিব পাৰিব তাৰ লগতে যিটো আমাৰ সেকেন্ডাৰী পৰ্যায়ৰ নিযুক্তি আছিল সেকেন্ডাৰী নিযুক্তিটোৰ বিজ্ঞাপনখন প্ৰকাশ হ'ল কিন্তু MCCৰ কাৰণে আমি এপ্লিকেশ্যন লোৱা প্ৰক্ৰিয়াটো আৰম্ভ কৰিব নোৱাৰিলোঁ 2 এদিনৰ ভিতৰত তাৰো অনলাইন আবেদন গ্ৰহণ কৰা প্ৰক্ৰিয়াটো আৰম্ভ এতিয়া আমি LP, UP যিসকল ঠিকাভিত্তিক শিক্ষক আছিলে সমগ্ৰ শিক্ষাৰ অধীনত যাক আমি SSA কন্ট্ৰেকচুৱেল আৰু ষ্টেট পুল কন্ট্ৰেকচুৱেল বুলি কওঁ তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণৰ কাৰণে অসম চৰকাৰে এটা প্ৰচেষ্টা আৰম্ভ কৰিছিল কিন্তু সেইসকল শিক্ষকৰ মাজৰে পৰা একাংশই পুনৰ হাইকোৰ্টত তেওঁলোকে গ'ল গতিকে হাইকোৰ্টত এটা চলি আছে এনে পৰিস্থিতিত আমি তেওঁলোকৰ চাকৰিসমূহ নিয়মীয়াকৰণৰ প্ৰক্ৰিয়াটো আইনী জটিলতাৰ কাৰণে পিছুৱাই নাৰাখি আমি এটা স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ কৰিব বিচাৰিছোঁ LP, UP য'ত অনলি কন্ট্ৰেকচুৱেল টিচাৰ কৰ্মৰত কন্ট্ৰেকচুৱেল টিচাৰসকলেহে আবেদন কৰিব পাৰিব বেলেগে আবেদন কৰিব নোৱাৰে তো এই প্ৰক্ৰিয়াটো খুব সোনকালে আৰম্ভ হ'ব একেধৰণে আমাৰ যিসকল হাইস্কুলত এডিশ্যনেল কন্ট্ৰেকচুৱেল টিচাৰ আছে তেওঁলোকৰ কাৰণেও একেধৰণৰ এটা স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ দ্বাৰা তেওঁলোকৰ চাকৰিসমূহ নিয়মীয়া কৰাৰ আমি ব্যৱস্থা কথা বিবেচনা কৰিছোঁ খুব সোনকালে সিদ্ধান্ত গ্ৰহণ হ'ব টিচাৰ ট্ৰেন্সফাৰ পৰ্টেলৰ জৰিয়তে শিক্ষকৰ বদলীকৰণ প্ৰক্ৰিয়া খুব সুন্দৰভাৱে চলি আছে আইনে যিখিনি চৰ্ত বান্ধি দিছে সেই তাৰ ভিতৰত আৰু এতিয়ালৈকে আমি 29,000 শিক্ষকৰ বদলীকৰণ কৰিবৰ কাৰণে সক্ষম হৈছোঁ পৰীক্ষা যিহেতু এটা হ'ব পৰীক্ষাত কি প্ৰশ্ন আহিব সিলেবাছটো আগতে ঘোষণা কৰিব লাগে গতিকে চৰকাৰে ইতিমধ্যে এই সিলেবাছটো ঘোষণা কৰিছে এই সিলেবাছৰ ভিতৰৰ পৰাই প্ৰশ্ন আহিব তাকে লৈ মানে প্ৰাৰ্থীসকলে পৰীক্ষা দিব লাগিব আনন্দৰাম বৰুৱা বঁটা দিয়া হ'ব আৰু তাৰ কাৰণে ইতিমধ্যে প্ৰক্ৰিয়াটো আৰম্ভ হৈছে আনন্দৰাম বৰুৱা বঁটা যিসকলে মেট্ৰিক পৰীক্ষাত 75% এণ্ড এবভ তেওঁলোকে পায় নম্বৰ পায় তেওঁলোকৰ কাৰণে এই বঁটাটো দিয়া হ'ব এলিমেণ্টাৰী এডুকেশ্যন প্ৰাথমিক শিক্ষা বিভাগৰ শিক্ষকসকলৰ নিযুক্তিৰ প্ৰক্ৰিয়াও খুব সোনকালে আৰম্ভ হ'ব অৱশ্যে সেকেন্ডাৰী এডুকেশ্যনত আমাৰ অকণমান সময় লাগিব
কাৰণ প্ৰথমবাৰৰ বাবে অসমত আমি গ্ৰেজুৱেট টিচাৰ মেথছ বুলি এটা নতুন পদ সৃষ্টি কৰিব খুজিছোঁ। আমাৰ স্কুলবিলাকত হাইস্কুলবিলাকত ইমান দিনে গ্ৰেজুৱেট টিচাৰ ছায়েন্স আছিলে, মেথছৰ বাবে সুকীয়া শিক্ষক নাছিলে। যোৱা কালি শিক্ষা বিভাগৰ লগত মই বহুত দেৰি বহিছিলোঁ আৰু আমি এটা সিদ্ধান্ত লৈছোঁ যে আমাৰ হাইস্কুলবিলাকত গ্ৰেজুৱেট টিচাৰ মেথছ বুলি এটা সুকীয়া পদ হ'ব লাগে, যাতে গণিতৰ ওপৰত আমি একোজন শিক্ষক নিযুক্তি দিব পাৰোঁ। গণিতৰ শিক্ষক নোহোৱা বাবে আমাৰ স্কুলসমূহত শিক্ষা ব্যৱস্থাত বহুত জটি পৰে। শিক্ষা বিভাগে কেইবা হাজাৰো, বিশেষকৈ প্ৰথম অৱস্থাত প্ৰায় 2000 গণিত শিক্ষকৰ পদ সৃষ্টি কৰিব লাগিব। সেয়েহে মাধ্যমিক শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়াটো এমাহ বা 2 মাহ পিছত আমি আৰম্ভ কৰিম। সেই হ'লেও মোৰ লক্ষ্য যে এই গোটেই পোষ্টখিনি গ্ৰেড 3ত 7600, গ্ৰেড 4ত 5000, পুলিচত 6434, এলিমেণ্টাৰী এডুকেশ্যনত 5550 গৰাকী শিক্ষক, ছেকেণ্ডেৰী এডুকেশ্যনতো প্ৰায় 8000 শিক্ষক, এই গোটেই অৰ্থাৎ প্ৰায় 35000 নিযুক্তি আমি মাৰ্চ মাহ বা এপ্ৰিল, বিশেষকৈ বহাগ বিহুৰ আগতে আমি শেষ কৰিব খুজিছোঁ। ৰেচনেলাইজেশ্যনৰ অৰ্থটো হ'ল শিক্ষকৰ সমবিতৰণ PTR অনুযায়ী। ৰেচনেলাইজেশ্যন OM-খন উঠি যাব আৰু এই ট্ৰেন্সফাৰ আইনখনেই মূল আইন হৈ পৰিব, যাৰ জৰিয়তে স্কুল ৱাইজ PTR, ডিষ্ট্ৰিক্টৰ PTR, ছাবজেক্ট ৱাইজ PTR এই গোটেইখিনি মেইনটেইন কৰা হ'ব।